हेलो बंधुসকল আজি এটা পুনৰ ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ যেটো আজি ভিডিও হৈছে এটা ইউনিক ভিডিওটো হল আমাৰ আজি ৰেচিপি নতুন এটা ৰেচিপি আপোনালোকক দেখুৱাই আছো আৰু চাই থাকক ভিডিওটো আপোনালোকে বলক তেন্তে এতিয়া ষ্টাৰ্ট কৰো এই সব খামুক এয়া ইফালে এতিয়া আমাৰ হিয়তে জুই সুই ধৰি লৈ মানে বনাই আছো এতিয়া এই বইল কৰি আছো নেপালীত ঘুংগুৰু অসমীয়াত হামুক एकदम बेलेग আজি एकदम বেয়া দিম চাই থাকক বন্ধুসকল কেনেকৈ বনাবলৈ সব টোটালি দেখাম আপোনালোকক প্ৰথমতে বইল কৰি ল'ব লাগিব এটো প্ৰথমটো স্টেপ হৈছে এতিয়া আৰু নেক্সটটো স্টেপ চাই থাকক আপোনালোকক দেখুৱাই আছো এই আৰু এজন ভকত আহিছে আমাৰ মানে তিনিজন ভকতই মানে আমাৰ আজি কাৰ্যসূচীটো হ'ব আৰম্ভণি নহয় এটো কাৰ্যসূচী বেয়া দিম মানে নকব মানে বইলটো কৰি হোৱাৰ পিছত এনেকৈ কৰিব এই সগিটা কেনেকৈ উলিয়াছে লাখুডালে লৈ এই দেখো ধুনীয়াকৈ দেখো দে এই দেখো এইয়া এনেকৈ মানে উলিয়াই দিলে অকণমানি অকণি শামুকটো সৰু যে শামুকটো এটা দেখুৱাই দিয়ে ধুনীয়াকৈ এইয়া শামুককেইটা এইকেইটা হ'ল সৰু সৰু চাইজ তো এনেকৈ আপোনালোকে প্ৰথমতে বইল কৰিব বইল কৰাৰ পিছত বইল কৰোঁতে নিমখ অলপ দি ল'ব তাৰপিছত বইল কৰি হোৱাৰ পিছত মানে আৰু এনেকৈ লাখুডালে উলিয়াব একদম ধুনীয়াকৈ আৰু প্ৰচেছ আছে ইয়াৰ পিছতো মানে নিমখ দি ধুব লাগিব ভালকৈ চাই থাকক দেখুৱাই থাকিম আপোনালোকক ষ্টেপ বাই ষ্টেপ আৰু এতিয়া ময়ো উলিয়াওঁ আৰু এইফালে কেৰাহীত পাতি থৈ দিয়া আছে অলপ অলপকৈ কাঢ়ি মানে আমি হেৰি কৰি আছোঁ এতিয়া চফা কৰি আছোঁ মানে চফা কৰি মেলি হ'ল হোৱাৰ পিছত এতিয়া নিমখ দি এতিয়া মোহাৰি ধুব লাগিব দি এতিয়া ধুই দিম ধুই পেলাই একদম তেলত চেৰংকৈ দি দিম জুইকা জ্বলা আৰু এইখিনি চব 1 কেজি কিমান ওলাই 1 কেজি শামুকত এইকণ মাল কিমান 100 গ্ৰাম হ'ব নাই এইকণ এতিয়া তিনটা ডগৰি খাম এতিয়া নিমখ দি পুৰা ধুই এইফালে তেল পকিলে অলপ গৰম হোৱাৰ পিছত আৰু মেইন মাল যাব ইয়াত পুৰা সোৱাদ লগাই খাব লাগিব মজা হ'ব ভাবিব কিছুমান মানুহে ৱাও বুলিব অসমীয়া মানুহ হৈ পিনি শামুক খায় কিন্তু শামুকৰ গুণটো কি বহুতে নাজানে এইটো শামুকৰ গুণ হ'ল চকুৰ কাৰণে ভাল এইটো হয়নে মধু তই মধু গম পা নাই আগত খাই পাইছ নাই কমটি পৰিমাণে দিছো দেই শামুক এইটো চুপি পিনিও ডাইৰেক্ট এনেকৈ খাব পাৰে আৰু এনেকৈ বনাই কৰি চফা কৰি খালে মানে বেছি ইণ্টাৰেষ্টটো লাগে দালিৰ লগত কোমোৰা আৰু ৰঙালাও দালিৰ লগত বনাই পেলাই ধুনীয়াকৈ খাব পাৰে একদম চুপি দিবা চুপকৈ সোমাই পৰিব চুপি দিয়াটো নকৰিলো ভাত লাগিব চুপিটো মই নোৱাৰি দেই তেনেকৈ খাব মই এনেকৈ ভাল পাওঁ মানে পিঁয়াজটো পকিছে এতিয়া পিঁয়াজটো ধুনীয়াকৈ এতিয়া ইয়াত মই নিমখ দিলো তেল দিলো সববোৰ মছলা চছলা দিয়া হ'ল তাৰপিছত এতিয়া মানে এইটো দিয়া হ'ব পানীটো পেলাই লওক গোটেইখিনি হৈ পক ভককে খা বাপেকে ভীমকল তাৰপিছত এইখন এতিয়া মই দিম দেই এই বন্ধুসকল কিটো বেছি হৈছে বাৰু ইয়াত শামুকটো বেছি হৈছে নে পিঁয়াজটো বেছি হৈছে বাৰু পিঁয়াজ বনাইছো কমেণ্ট কৰি জনাবচোন বাৰু কোনটো বস্তু বেছি হৈছে দেখিয়ে খাওঁ লাগি আছে এতিয়াই কেৰাহীতে যে খাই দিম তেনেকুৱা নিচিনাহে লাগিছে আৰু বন্ধুসকল আপোনালোকৰ লোক লাগিছে জিভা পানীও বৈ যাব চাব টাইমটো এতিয়া কিমান হৈছে বুলি ভাবিছে 10:30 বজিছে ৰাতি ফাইনেলি হ'লগৈ আৰু দেই দেখিছেনে বাৰু কিমান কণ 1 কেজিত লোৱা একদম উপায় নাই খুন্দাই খাব লাগিব হে কেনেকুৱা লাগিছে টকালি পাই গৈছেগৈ কমিলে নি নিমখ মই 1 পিচ খালোঁ এই মজা হৈছে কিন্তু একদম বন্ধুসকল সঁচাই কৈছোঁ বহুত মজা লাগিছে মানে আপোনালোকে এনেকৈ বনাই কৰি খাবচোন বাৰু কৈছোঁ নক'ব মানে একদম ফাটা ফাটি চকুৰ কাৰণে বহুত ভাল খাব নি আপুনি লওক অকণমান লাজ নকৰিব দিনো নকৰিব খাওক নাখায়
এইটো কচোন মানে এতিয়া কি খাইছোঁ যেন লাগিছে তোৰ এনেই শামুক খাইছোঁ যেন লাগিছে নে বেলেগ কিবা কি খাইছোঁ যেন লাগিছে বেলেগ কিবা খাব লাগিছে শামুক নিচিনা লগাই নাই আকৌ খাই বৈ মেলি মানে ঘৰলৈ হয় নাই খাই বাই মেলি একদম ঘৰলৈ বাই বাই দেই বন্ধুসকল বাই বাই